ভিত্তিকে প্রবুদ্ধ করে সকলবোৰ হীন হৈ গল। অগস্তিন, তই তই মোকে দানৱ কৰি এপাহ নপলাল। মোৰ ভিত্তিকে প্ৰবুদ্ধ কৰি ৰাজ্যৰ সকলোবোৰ হীন কৰিলি। নহয়, সহ্যৰ সীমা আৰু হল অতিক্ৰম। পিতবক্ষে রক্তধারা হয় প্রবাহিত। সেনাপতি আদেশ করো, অগ্নি সংযোগ করা, হত্যা করা, যাকে তোকে পোয়া। আজি জগতে দেখোকে পূজক বিস্ময় মূল আসল কিমান ভয়ঙ্কর। আর পাবে নকরিব চিন্তা। মুহূর্ততে ধ্বংসলীলা করিয়ে পাহন। চতুর্দিকে অন্ধকার করিম ধরণী। আছে মানে তত ঋষি মুনি সাধু সন্ত সকলোকে ধৰি আনি নিক্ষেপ কৰিম জ্বলন্ত অগ্নি। আৰু সাধ্য নাই তাকে নিবাৰণ কৰা। আজি মোক ৰক্ত লাগে, প্রতিশোধ লাগে, ভীষণ প্রতিশোধ। অগস্তিন, তোর তপ্ত রক্ত পান করিবৰ বাবে নাচি উঠে মূলাচলৰ উত্তপ্ত রক্ত। অগস্তিন, হরি ভারি পঞ্চা অঞ্চহুর নাম উদাসনের সেনাপতি নিষ্বাহুবলে জয় করে সুবুরীয় রাজ্য চেষ্টা করিস এক বিশাল সাম্রাজ্য। মহারাজ কুলাসনে মুখ রাজ্যের নিরাপত্তার দায়িত্ব করিছে প্রদান। আহে যদি কোন শত্রু আমার রাজ্যত মুহূর্ততেই প্রলয়ৰ ভীষণ মূৰ্তি লয়
আকাশ পাতাল তরি কম্পিত ধন্দে ভদ্রক সমর ঘরত যাও যাও মই বসা মরিকণ্ঠর ঘরে মহারাজে দেউলভদ্র মরিকণ্ঠক সম্পূর্ণ অস্ত্র শিক্ষা দিয়ার দায়িত্ব মোকেই কৰিছে প্ৰদান মণিকণ্ঠও লাহে লাহে সকলো বিদ্যাত পাৰ্গত তেওঁক এজন সুনিপুণ যুদ্ধ হিচাপে প্ৰতিপন্ন কৰাই উজ্বলাব লাগিব মহাৰাজৰ নাম এই জগতত যাও নিষ্পতই পদ হওঁ অগ্ৰসৰ হরি আরে প্রবেশয় মণিকণ্ঠ সভার ভিতরয়ারে বয়সেন বিনয়ীতু দেখি সুন্দর আরে বয়সেন বিনয়ীতু দেখি সুন্দর আরে হিমতে পাইলা গোয়া সভার ভিতরয়ারে রাম হরি ফুলা নিরন্তর আরে রাম হরি ফুলা আচ্ছা মণিকণ্ঠ গুরুদেব প্রণাম গুরুদেব ওঠা বাছা গুৰুদেৱ বাছা মই আৰু কিমান দিন অস্ত্ৰ শিক্ষা গ্ৰহণ কৰিব লাগিব মোৰ লগৰীয়াবোৰেতো কোনো শিক্ষা লোৱা নাই তেওঁলোকে মুক্ত মনে মুক্ত আকাশৰ তলত খেলা ধূলা কৰি থাকে বাছা গুৰুদেৱ তুমি ৰাজপুত্ৰ মৃত্যুৰ পাছতো তুমি ৰাজদণ্ড হাতত ল'ব লাগিব এতিয়াৰে পৰা যদি তুমি অস্ত্ৰ শিক্ষাত পাৰ্গত নোহোৱা এইদৰে ভৱিষ্যত শত্ৰুৰ হাতৰ পৰা ৰাজ্য আৰু প্ৰজাসকলক ৰক্ষা কৰিবা গুৰুদেৱ মোৰ পিতৃয়ে মোৰ অস্ত্ৰ শিক্ষাৰ সকলো দায়িত্ব আপোনাক দিছে মহাৰাজৰ আদেশ অৱশ্যেই পালন কৰিব লাগিব মহাৰাজ আহিব লাগিছে মহারাজ প্রণাম গ্রহণ করো পিতা পুত্ৰৰ সেৱা গ্ৰহণ কৰিবা উঠাও পিতা পিতা পুত্র পিতা তোমার সাৰ্থক হৈ পৰি দুটি নয় বাৰো
অন্য হলে সকলো নষ্ট শিক্ষা সেনাপতি মহাৰাজ পূৰ্ণ হল নে মোৰ পুত্ৰৰ সকলো নষ্ট শিক্ষা? হয় মহাৰাজ, সকলো শিক্ষাত কুমাৰ পাৰ্গত হৈ উঠিল। ধন্য সেনাপতি। আচ্ছা, পিতা গুৰুৰ আজ্ঞা তুমি ভালদৰে পালন কৰিবা। ভাল পিতা, গুৰুদেৱৰ শিক্ষা মই আখৰে আখৰে কৰিম পালন। আৰু আচ্ছা, পিতা ধৰিলো পঞ্চাশৰ তোমাৰ শত্ৰু, তুমি বাৰু তেওঁৰ লগতে কেনেদৰে যুদ্ধ কৰিবা? গুৰুদেৱ, বাছা, পিতৃদেৱতাৰ তুষ্টিৰ বাবে আপোনাৰ পৰা গ্ৰহণ কৰা শিক্ষাৰে মই আপোনাৰ লগত যুদ্ধত অৱতীৰ্ণ হ'বলৈ লৈছো। তাৰ বাবে ভুল হ'লে মোক ক্ষমা কৰিব আৰু আশীৰ্বাদ কৰিব যাতে আপোনাৰ এক উপযুক্ত শিষ্য হিচাপে প্ৰতিপন্ন কৰিব পাৰোঁ। বেশ বেশ তেন্তে সেই হোক। আহা, আমি অহিচালনা আরম্ভ করো। বেশ গুৰুদেৱ, সেয়ে হওক। ধন্য ধন্য পুত্র ধন্য, তোমার অস্ত্র শিক্ষা কেড়ে হয়েছে তার হে মই প্রমাণ করিব। সেনাপতি বংশাফল মহারাজ, মোর পুত্রকে অকরূপর শিক্ষা দি এজন সুনিপুণ যোদ্ধা হিসাবে জগত দিয়া পরিচয়। আশা, পিতা গুৰুৰ আজ্ঞা তুমি ভালদৰে কৰিব পালন। এতিয়া মই আহিলো। ভাল পিতা। বলা বলা বসামরি গ্রন্থ, আমিও খন্তেক করুগৈ বিশ্বাস। চোৱাচোন ভাইহঁত, ইমান সুন্দৰ এই ৰাজ্য, বহুতো ৰাজ্য আমি কৰিলো ভ্ৰমণ, তথাপিও নেদেখিলো এনে ইমান সুন্দৰ ৰাজ্য। সঁচাকৈ ইমান সুন্দৰ, এটি ক্ষণতে মন প্ৰাণ মোৰ পুলকিত কৰি তুলিছে। সঁচা দাদা, স্বয়ং বিশ্বকৰ্মা দেৱে যেন নিজ হাতেৰে স্বজন কৰিছে এই ৰাজ্য। ইমান সুন্দৰ ৰাজ্য হলে আমি ইয়াৰ পৰা উলটি জয় মংগল হব। আছে আছে মন মোৰ হৈছে চঞ্চল। এনে লাগিছে কিবা একে ঘোৰ বিপদে আহি দিবহি দেখা। অঞ্চল নহবা পাঞ্চালী, অঞ্চল নহব। akuতে জীবিত আমি বংশ ভাতৃ, বিপদক লৈ নহবা শংকিত। ওই খবরে পড়া কত বিপদর হল সন্মুখীন, তথাপিও অনিষ্ট হওয়া নাই বংশ পাণ্ডবর। আহক আহক আহিলে কত সহস্র বিপদে
এই বিকুদৰৰ দুৰ্জয় গদাৰে তাতে কৰিম নিবাৰণ। তেনেহলে দাদা ইয়াতে কুটিৰৰ কৰো ব্যৱস্থা। কিন্তু এটি কথা আহে মনলৈ, কাৰোবাৰ ৰাজ্য এয়া, কোনে বাৰু কৰিছে পৰিচালনা? এই ৰাজ্যত কৰিছা প্ৰৱেশ? হে বীৰবল, পঞ্চ পাণ্ডৱ আমি পাণ্ডুৰ দল, আৰু এইয়া আমাৰ সহধৰ্মণী দ্ৰৌপদী। তুমি কোন? এইখন কাৰ ৰাজ্য? মই দানৱ ৰাজ কুলাচলৰ প্ৰধান সেনাপতি। এইখন দানৱ ৰাজ কুলাচলৰ ৰাজ্য। এই ৰাজ্যত বিনা অনুমতিত কাৰোৱে প্ৰৱেশ নহয়। মই কৰিছো আদেশ, এই মুহূৰ্ততে এই স্থান তোমালোকে কৰা পৰিত্যাগ। এই আদেশ দিবলৈ মোৰ কোনো অধিকাৰ নাই। এই ৰাজ্যৰ কথা কবলৈ কাৰেও অধিকাৰ দিব নালাগে। এই অধিকাৰ যদি কাঢ়ি লোৱা হয়, মৃত্যুৰ আগতে সেয়া সম্ভৱ নহয়। তোৰ যদি প্ৰাণলৈ অলপো মমতা আছে, তেন্তে এই স্থান তই কৰি পৰিত্যাগ। দানৱৰ সেনাপতিৰ লগতে ভাগ্যৱানৰ নাই প্ৰয়োজন। দাদা, দাদা, ইয়াক তুৰন্তে আক্ৰমণ কৰা। দাদা, এজনক বহুজনে বেৰি ধৰাটো উচিত নহব। মই আৰু নকুলে ইয়াৰ সমে কৰি যুদ্ধ। প্ৰথমেই তহঁত দুয়োকে কৰো নিধন। ভাইহঁত নিষ্কণ্ঠক হলো আমি এটি বিপদৰ। বলা ভাইহঁত সকলোটি কৰোঁগৈ আমি কুটিৰৰ ব্যৱস্থা। পিতা, পিতা, বাছা, পিতা, মোৰ বুকুৰ পাতলীয়া। পিতা, বাৰু কচোন বাছা, পিতা। পূৰ্ণ হ'ল নে তোৰ সকলো অস্ত্ৰ শিক্ষা? হয় পিতা, গুৰুদেৱৰ কৃপাত সম্পূৰ্ণ হ'ল অস্ত্ৰ শিক্ষা মোৰ। বাৰু পিতা, সুধিব পাৰোনে এটি কথা মই? সোধা, সোধা পুত্ৰ, সোধা। পিতা, অৰণ্য ঋষিমুনিসকলৰ ওপৰত আপুনি কিয় ইমান অত্যাচাৰ কৰে? তেওঁলোকতো আমাৰ শত্ৰু নহয়। পিতা, অত্যাচাৰ নহয় পুত্ৰ, এইটো কেৱল প্ৰতিশোধ। প্ৰতিশোধ? কিন্তু কিয় পিতা? কিয় ঋষিমুনিসকলৰ ওপৰত লৈছে এনে প্ৰতিশোধ? ৰহস্য পুত্ৰ, ৰহস্য?
ৰহস্য যি এই কোলাচলৰ দেহতে বিলীন হৈ আছে। মই একো বুজা নাই পিতা। নুবুজিবি তই, পিতা তই নুবুজিবি বাছা। তোৰ পিতৃ দানৱ নাছিল, পিতা তোৰ পিতৃ আছিল ৰজা তন্মদত্তৰ একমাত্ৰ পুত্ৰ ভূমক্ষ। ভূমক্ষ তেন্তে আপোনাৰ এনেকুৱা অৱস্থা কেনেকৈ হ'ল? এমুঠি অন্নৰ বাবে, এমুঠি অন্নৰ বাবে এমুঠি অন্নৰ বাবে অগস্তিয়ে মোকে শাস্তি দানৱলৈ কৰিলে পৰিৱৰ্তন। পিতা সিমানতো ক্ষান্ত নাথাকি পিতা মোৰ পিতৃৰ সহিতে ৰাজ্যৰ সকলোবোৰ প্ৰজাকে শাস্তি দান শিলালৈ কৰিলে পৰিণত। পিতা পিতা আদেশ কৰক। পিতৃ পিতামহৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিশোধ ল'বলৈ ধ্বংসকৰৰ শিকল এটি পলকতে। বাছা নালাগে, নালাগে বাছা। কোমলীয়া বালক কৰি পিতৃৰ বাবে নালাগে ল'ব শিৰপাতি ঋষিৰ অভিশাপ। কি হ'ল সেনাপতি, ইমান আতুৰ হৈ আহিছা কিয়? মহাৰাজ, কৰবাৰ পৰা পঞ্চভাতৃ সহিতে এক ৰমণী আমাৰ ৰাজ্যত কৰিছে প্ৰৱেশ। আমাৰ সেনাপতি কুঞ্জৰায়ে বাধা দিয়াত কুঞ্জৰাই লগত যুদ্ধ হয় আৰু যুদ্ধ কি হ'ল? সেনাপতি কুঞ্জৰাই নিধন হয়। কুঞ্জৰাই নিধন হ'ল? নাই, ধৈৰ্য ধৰা ক্ষমতা আৰু নাই। শ্যাম ভালদৰে কোন দুৰাত্মাই মোৰ ৰাজ্যত আহি মৃত্যুৰ হাতে খেলিছে হেতামি। যোৱা, তুমি খন্তেক বিশ্ৰাম কৰা। যোৱা। ভাল পিতা। সেনাপতি কৰা জয়ধ্বনি। জয় দানৱ কুলাচলৰ, জয় দানৱ কুলাচলৰ, জয় দানৱ কুলাচলৰ। যুদ্ধদাতা কৰিছনে পূজা চলা পীড়া সংগে চলে পঞ্চাসুৰ সুধামিত মনা সংগে চলে পূজা চলা সুধামিত মনা হেন জানি সৰ্বজনে পেৰিয়ান কাম পাত ওচা লোক দেখি বুঢ়া ৰাম ৰাম পাত ওচা লোক দেখি বুঢ়া ৰাম ৰাম। সঁচাকৈ ভাইহঁত, কুলাচলৰ ৰাজশক্তি অসীম। সেই সেনাপতিৰ যুদ্ধ দেখিয়ে আমি পৰিচয় পালো। আমি এতিয়াও বিপদ মুক্ত হোৱা নাই। যেতিয়া কোলাচলে জানিব তাৰ প্ৰধান সেনাপতিৰ মৃত্যু হৈছে, তেতিয়া নিশ্চয় কোলাচলে আমাকে আক্ৰমণ কৰিব। পাঞ্চালী ঠিকেই কৈছে দাদা। সেয়েহে আমি প্ৰতি মুহূৰ্ততে ৰণৰ বাবে সাজু হৈ থাকিব লাগিব।
কোন সময়ত কুলাচলে ধুমুহাৰ সদৃশ কৰে আক্ৰমণ তাৰ কোনো ঠিক নাই। তোর বাবে চিন্তা নকৰিব অৰ্জুন। আহক কুলাচল মহাশক্তি লৈ নৰেই দুৰ্জয় গদাৰ পহাৰতে জোৰ ৰাখিত কৰিম তাৰ কলেবৰ মোৰ শক্তিৰ আগতে কোন সেই দানৱ কুলাচল। ময়েই সেই কুলাচল তহঁতৰে কালন্তক যাম। গ্ৰহেও তুৰন্ত মানৱ ইহৰ বাবে পৰিচয়মতি কৰিলি হত্যা। উষ্ণ জলত বধ কৰাটো কোনো দোষ নহয়। সেনাপতিয়ে কি দুখ কৰিছিল? সেয়া জনাৰ তোমাৰ কোনো প্ৰয়োজন নাই। আছে, মোৰ জনাৰ প্ৰয়োজন আছে। মোৰ এই ৰাজ্যত আহি বিনা অনুমতিত মোৰ এই সেনাপতিক তহঁতে কৰিছ নিধন। অনুমানে জানিব পাৰিছো তহঁত বহুজনে এক স্ত্ৰী গ্ৰহণ কৰি অনাচাৰী ব্যভিচাৰী হৈ পৰিছ। অনুমতি লুপ্ত কৰোণা কুলাচলৰ নামে ধৰণীৰ পৰা আইহত দিছো মই অনুমতি আক্ৰমণ কৰা দুৰাত্মা। কৃষ্ণা তুমি সুদূৰৰ পৰা যুদ্ধ নিৰীক্ষণ কৰা। লাগিলে ঘোৰৰ অতি ভয়ংকৰ লাগিলে ঘোৰৰ অতি ভয়ংকৰ শ্ৰাৱণ মাহতা যেন মেঘৰ গৰ্জন শ্ৰাৱণ মাহত যেন মেঘৰ গৰ্জন ততক্ষণে পঞ্চপাণ্ডব ভূমিত পৰিলা। ৰাম হৰি ৰাম হৰি সৰ্বদানে ভোলা। ৰাম হৰি ৰাম হৰি সৰ্বদানে ভোলা।
হেন কৰি হরে পৌতা গৌরা কংস পৌতি আরে অতি রাবি হরে মই থাতো হে প্রভু রক্ষা করা প্রভু আমাক বিপদ কালত হে মাধৱ দিয়া দৰ্শন মাধৱ দিয়া দৰ্শন। অথচ কৃষ্ণ তুমি মোক পৰিহাৰ কৰা তোমাৰ স্বামীসকলৰ মৃত্যু হোৱা নাই মাধৱ তেওঁলোক মূৰ্ছিত হৈ আছে এয়া চোৱা সকলোৱে চেতন ঘূৰাই পাইছে কৃষ্ণ ক'ত ক'ত সেই পাপিষ্ঠ কুলাচল এইবাৰ তাৰ নহ'ব নিশ্চয় দাদা বিকুদৰ তোমালোকৰ হাতত কলাচলৰ মৃত্যু নাই এতিয়া যোৱা তোমাক কুটিৰত কৰাগৈ বিশ্ৰাম আৰু মাধৱ কলাচলৰ মুক্তিৰ সময় আহি পৰিছে তাৰ বাবে মোৰ আগমন মণিকণ্ঠই আমাৰ দৰ্শন লাভ কৰিবৰ বাবে কৰিছে আৰাধনা মণিকণ্ঠৰ মনোবাঞ্ছা মই কৰিম পূৰণ অন্য হাতে কৰ্ণদত্ত আৰু তেওঁৰ প্ৰজাসকলক অগস্তিৰ হাতৰ পৰা মুক্ত কৰিব লাগিব এতিয়া যাও নিজ কৰ্তব্যতে অগ্ৰসৰ চাৰিওফালে ঘোৰ অন্ধকাৰ হৈছে নেকি কোনোবা শত্ৰু পুনৰ আমাৰ ৰাজ্য আক্ৰমণৰ বাবে নাই আহিব নোৱাৰে এই পঞ্চকৰিতে ভিতৰত থকা অৱস্থাত কোন আহি চাপ দিব জ্বলন্ত অগ্নিত
কোনোবা এজন এইফালে আহিব লাগিছিল। কোন হ'ব পাৰে এই ৰাত্ৰি কাল? গুৰুদেৱ, গুৰুদেৱ, কি ৰাজকুমাৰ, কিয় আহিলা তুমি এই ৰাত্ৰি কাল? গুৰুদেৱ, আমাৰ সেনাপতিৰ মৃত্যু হোৱাৰ পৰা মোৰ মনত শান্তি নাই। কিয় কুমাৰ? সেই মহাশত্ৰু পাণ্ডৱৰ বাবে। মহাৰাজাটো পাণ্ডৱক বধ কৰিলে। তথাপিও সন্দেহ লাগিছে গুৰুদেৱ। শুনিবলৈ পাইছো পাণ্ডৱৰ সখা হেনো জগতপতি শ্ৰীকৃষ্ণ। বিনা কাৰণত আহিলেও ৰক্ষা নাপাব এই পঞ্চাসুৰৰ হাতে। আচ্ছা, যোৱা তুমি অন্তঃপুৰলৈ, ময়ো নিজে গৈ এবাৰ পৰিদৰ্শন কৰি আহো ৰাজ্যৰ চতুৰ্দিশ। কোন তুমি? কাৰ অনুমতিত আমাৰ ৰাজ্য কৰিছা প্ৰৱেশ? কোন মই সেয়া তুমি পাছতো জানিবা। প্ৰথমেই পথ এৰি দিয়া যাওঁ মই কলাচলৰ পাখে। কিন্তু মোৰ পিতৃ কুলাচলৰ লগত তোমাৰ কি প্ৰয়োজন? কলাচলৰ অত্যাচাৰত পৃথিৱীত অশান্তিৰ সৃষ্টি হৈছে। সেয়ে মই কলাচলৰ মৃত্যুদাতাৰূপে হৈছো উপস্থিত এই ৰাজ্যত। কি? তুমি মোৰ পিতৃৰ মৃত্যুদাতা ৰূপে আহিছা? পিতৃ মোৰ অজয় অমৰ। পিতৃদেৱক মৃত্যু দিয়াৰ আগত সন্মুখীন হ'ব লাগিব তুমি মণিকণ্ঠৰ লগত। বাছা মণিকণ্ঠ, নোহোৱা তুমিৰ বন্ধু, যোৱা তুমি মাতৃৰ কাষলৈ। তোমাৰ সত্য পৰিচয় নোপোৱা পৰ্যন্তক এই স্থান মই নকৰো পৰিত্যাগ। তেন্তে শুনা বাছা, মই সেই দ্বাৰকাৰ অধিপতি শ্ৰীকৃষ্ণ। কি? তুমি তুমি দ্বাৰকাৰ অধিপতি শ্ৰীকৃষ্ণ? হে প্ৰভু, মোৰ শত সহস্ৰ প্ৰণাম কৰিবা গ্ৰহণ। যাক আজি অতদিনে হৃদয়ত কৰি আছো ধ্যান, এই হৰি উপস্থিত মোৰ সন্মুখত সাৰ্থক হ'ল আজি মোৰ জীৱন। কিন্তু প্ৰভু, মিত্ৰৰূপে অহা নাই তুমি আমাৰ ৰাজ্যত, শত্ৰুৰূপে আহিছা মৃত্যুদাতা হৈ পিতৃ। সেয়ে প্ৰভু, শত্ৰুৰূপে মই তোমাক জনাম সম্ভাষণ। বিনাৰণে এৰি নিদো পথ, প্ৰথমে মুখ পৰাজয় কৰি যোৱা তুমি পিতৃৰ কাষত। বাছা, নোহোৱা তুমিৰ মোৰ শত্ৰু, যোৱা তুমি মাতৃৰ কাষলৈ। ই যে অসম্ভৱ প্ৰভু। বাছা, এবাৰ ভালদৰে মোক নিৰীক্ষণ কৰাচোন, মই বাৰু তোমাৰ শত্ৰু নে মিত্ৰ? সঁচাই সঁচাই ইমান সুন্দৰ। নহয়, তুমি মোৰ শত্ৰু নোহোৱা। হে প্ৰভু, মোৰ কত সহস্ৰ অপৰাধ কৰিবা মাৰ্জনা। বাছা, আশীৰ্বাদ কৰিছো, তোমাৰ যখ্যাতি যত দিশে উপচি পৰক। এতিয়া যোৱা তুমি, ময়ো যাওঁ নিষ্কৃতিৰ পথে। ভাল প্ৰভু।
দিকে ব্যাকুল কোনোবাই যেন মুখ কয় কানে কানে অচিরে মুক্তি পাবি তই সেই খবর অভিশপ্ত পিতা পিতা কি হল বাসা ইমান উদ্দেশ্য হয়ে আহিছ কিয় পিতা অতিশে নাকি রাজ্য কিবা অঘটন পিতা তারকাপতি শ্রীকৃষ্ণ উপস্থিত আমার রাজ্য কি করলি বাসা পিতা শ্রীকৃষ্ণ আসছে আমার রাজ্য নই ইসে অতি আনন্দের কথা কিন্তু পিতা পিতা শ্রীকৃষ্ণ ওখানে মিত্র রূপে শত্রু রূপে আহিছে আমার রাজ্য সত্যরূপে আহিছে যেতিয়া সত্যরূপে চরম সম্ভব নালাগে নালাগে পিতা শত্ৰু ৰূপে চিন্তা নকৰিবা দ্বাৰকা নাথক নহলে ঘটিব মহা বিপৰ্যয় নহে নহয় পিতা নহে কোনো বিপৰ্যয় স্বয়ং যদুপতিয়ে মোৰ ওচৰলৈ আহিছে ইছে মোৰ বাবে আশীৰ্বাদ আশীৰ্বাদ নহয় পিতা ই যে মোৰ বাবে অভিশাপ মায়া বন্ধুনতে আবদ্ধ নকৰিবি কথা যাবলৈ দে আজি মোৰ মুক্তিৰ দিন পিতা আনন্দ মনেৰে যাবলৈ দে আনন্দৰে কিদৰে দিম পিতা তুমি যে মোৰ আৰাধ্য পিতা জানি শুনি কিদৰে আপোনাক ঠেলি দিম মৃত্যুৰ মুখলৈ মৃত্যুটো নহয় বাচা পিতা মুক্তি আজি মোৰ মুক্তিৰ দিন পিতা অভিশপ্ত জীৱনৰ মুক্তি এই বাচা পিতা নাকান্দিবি পিতা নাকান্দিবি বাচা আনন্দৰে আনন্দৰে যাবলৈ দে নাই পিতা মই আহিলো নাই পিতা নাই মই আহিলো নাই পিতা মই আহিলো নাযাবা নাযাবা পিতা পৰুকে তুমি নাযাবা তাৰকাপতিৰ বিৰুদ্ধাচৰণত নিজৰ অমংগল তুমি নামাতিবা পিতা নিজৰ অমংগল তুমি নামাতিবা পিতা পিতা সেই তারকাপতি শ্রীকৃষ্ণ হে শ্রীকৃষ্ণ অহাহেতে মৃত্যুরূপে তুমি মোর সন্মুখত ফুল তুলসীরে পুজিলো হেতেন তোমার লাতুল চরণ কিন্তু মৃত্যুরূপে নাহি সত্যরূপে মোর সন্মুখতে হৈছা উপস্থিত সেয়ে সত্যরূপে তোমাক মই জনাম সম্বোধন তথাপিও প্ৰভু লোৱা মোৰ ভক্তি ভৰা সহস্ৰ প্ৰণাম কিন্তু প্ৰভু এটা কথা পাৰোনে শুনিব মৃত্যুৰূপে নাহি
শত্ৰুৰূপে কিয় দেখা দিলা মোৰ সন্মুখত? কলাচল, তুমি মোৰ ভক্তৰ প্ৰাণ লৈছা। তোমাৰ ভক্ত? অনাচাৰী পাণ্ডৱসকল, ইহঁতে বিনা কাৰণতে মোৰ ৰাজ্যত কৰিছিল আক্ৰমণ। মই যদি তোমাৰ ৰাজ্য আক্ৰমণ কৰোঁ তেতিয়া এতিয়া জগত কৰ্তা হলেও তুমি নাপাবা ৰক্ষা। বেছ, এই হওক। বেশ তেন্তে সঁচাকৈ কলাচলৰ অদ্ভুত শক্তি। যিমান বাৰেই কৰিছোঁ ৰণ, প্ৰতিবাৰেই হৈছোঁ পৰাস্ত। ইয়াৰ ব্যৱস্থা কৰিব লাগিব। প্ৰভু প্ৰভু হে প্ৰভু, কুলাচল মহান শক্তিমান। কোনো দিয়া আছে আশীৰ্বাদ তাৰ। কোনো অস্ত্ৰ শস্ত্ৰৰ হাতত তাৰ নহব মৰণ। লওক লওক প্ৰভু এই ধূপৰ বধি, এই ধূপৰ বধিৰে তাৰ মিলিব মৰণ। কৃষ্ণ কৃষ্ণ, কিয় তুমি ৰণ এৰি কৰিছা পলায়ন? জগতৰ ঈশ্বৰ হৈ এনেদৰে যদি কৰা পলায়ন, চিৰদিনৰ বাবে তোমাৰ নামতে থাকিব কলংক। আহা কৃষ্ণ, পুনৰ যুদ্ধ কৰা। আহা! কি? মোৰ মৃত্যুৰ ৰহস্য ধূপৰ পথি তোমাৰ হাততে। বুজিলো, আজি মোৰ মুক্তিৰ দিন। কলাচল, মৃত্যুৰ বাবে সাজু হোৱা। মৃত্যু নহয় প্ৰভু, মুক্তি মুক্তি মুক্তি। লাগিলে তই ঘূৰা জনাই কৃষ্ণ জানবৰা। লাগিলে ঘোৰ ৰণ কৃষ্ণ দানৱৰা। ধূপবতী লয়া হৰি কৰিলা প্ৰভাৰ। আৰে ধূপবতী লয়া হৰি কৰিলা প্ৰভাৰ। আরে কত জানে কুলাচলা ভূমিকা সভা সদ তরে ডাকি হরি হরি আরে
আজি সন্তে শেষ হ'ল তোমাৰ দানৱ চিৰদিন কুলাচল নামেৰে সমাজত যাওঁ 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 মই এতিয়া দ্বাৰকাৰ অভিমুখে। চলি যায় শ্ৰীকৃষ্ণ দ্বাৰকাল কৰে আদি কুলাচল পথ কৰি অতি ক্ষীপ্ৰ তাৰে আৰে কুলাচল পথ কৰি অতি ক্ষীপ্ৰ তাৰে দুষ্ট পদ অনকৰি অন্ত পালন আৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্ব জন আৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্ব জন।